আকৌ আহিছে বহাগ। চেনাইলৈ বিহুৱান বৈছে চেনেহীয়ে। ঢেকিহালতো ব্যস্ত জীয়ৰী বোৱাৰী। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। চ'তমহীয়া বতাহজাকে এচাতি মাৰি সলাই পেলোৱা লঠঙা গছৰ ডালত কেতেকীৰ ভঙা মাত আৰু কুলিজনীৰ বিননিয়ে জাননী দিলেহি বহাগ অহাৰ। ঢোল পেপাৰ মাতত এতিয়া ৰজনজনাই উঠিছে চৌপাশ। তিনিচুকীয়াৰ পানীতোলা বালিজান গাঁৱত ব্যস্ত জীয়ৰী বোৱাৰীসকল। বোৱাৰী জীয়ৰী সকলোৱে তাঁতশালত ব্যস্ত, পিঠা বনাৰ মানে গোটেইখিনি কৰা হৈছে। আমি এতিয়া ৰুমাল লগাইছোঁ, তাৰপিছত গামোচা বলোঁ। ঢোলৰ গুমগুমনিত চঞ্চল নাচনীৰ মন প্ৰাণ। বাদ পৰি নৰল মন্ত্ৰী অতুল বৰাও। বোকাখাটৰ ৰঙামাটি চেউনী গাঁৱত বিহু নাম গাই আনন্দত মতলীয়া কৃষিমন্ত্ৰীগৰাকী। ঢকুৱাখানাৰ সাপতীয়াতো বিহু নাচৰা সৰা। অৰ্ধশতাধিক কণ কণ নাচনীয়ে অংশ লৈছে আখৰাত। নাচি গাই আনন্দত মতলীয়া হৈ পৰা কণ কণ নাচনীক দেখি মাতৃসকলেও এপাক নাচিলে কঁকাল ভাঙি। আমি ইয়াত বিহু শিকিবলৈ আহিছোঁ। বিহু শিকি বহুত ভাল লাগিছে। ছাৰ বাইদেউসকলে আমাক বহুত ভালদৰে শিকাইছে। আমি পাছলৈ আৰু আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ লগতে ভেৰগাঁৱৰ ৰজাগড়তো ৰঙালীক আদৰাক লৈ মতলীয়া হৈ পৰিছে কণ কণ মইনাসকল। মুঠৰ ওপৰত আকৌ আহিল বহাগ। ব্যুৰো ৰিপৰ্ট DY 365।